কোনো ড্ৰপ নিদিয়াকৈ একবাৰতে তোমালোকে নীট বা JEE ক্ৰেক কৰি ধুনীয়াকৈ গুচি যাব পাৰিবা। চ' হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্টছ, ৱেলকাম বেক টু আলফা মেথ কেম ক্লাছেছ। মই আজি এই ভিডিঅ'টো বনাইছোঁ ক্লাছ 11 আৰু 12ৰ যিখিনি ষ্টুডেণ্ট পঢ়ি আছা সেইসকলৰ কাৰণে মেইনলি ভিডিঅ'টো মই ৰেকৰ্ড কৰিছোঁ। চ' তোমালোকে আজি এই ভিডিঅ'টোত খুবেই কিছুমান ইম্পৰ্টেণ্ট কথা ক'ম। সেই ইম্পৰ্টেণ্ট কথাখিনি যদি তোমালোকে ভালদৰে ফ'ল' কৰি যাব পাৰা, তোমালোকে থাম্বনেইলত চাগে অলৰেডি দেখা পাইছাই। এই ভিডিঅ'টোত মই ডিছকাছ কৰিম তোমালোকে বৰ্ডৰ এক্সামৰ লগতে তোমালোকে ক্লাছ 11 আৰু 12ৰ বৰ্ডৰ লগতে তোমালোকে কেনেদৰে নীটৰ প্ৰিপাৰেশ্যনটো সমানে চলাই যাব পাৰা। কাৰণ কি হয়গে, তোমালোকে ক্লাছ 11ৰ বস্তুখিনি পঢ়ি ল'বা, পঢ়াৰ পিছত তোমালোকে নেক্সট পঢ়িবা ক্লাছ 12ৰ বস্তুখিনি। যেতিয়া তোমালোকে ক্লাছ 12ৰ বস্তুখিনি পঢ়িবাগে, শেষ হোৱালৈকে তোমালোকৰ কি হ'ব, ফাৰ্ষ্ট ইয়েৰৰ যিখিনি বস্তু আছিলে তোমালোকে পাহৰি যাবাগে। তাৰপিছত ক্লাছ 12ৰ যেতিয়া তোমালোকে ফাইনেল দিবা, ফাইনেলৰ পৰা এণ্ট্ৰেঞ্চ হোৱালে তোমালোকে খুব কম টাইম পাবা, খুব বেছি 2 to 3 months মান টাইম হাতত থাকিব। চ' সেইখিনি সময়ৰ ভিতৰত তোমালোকে এনেকুৱা লাগিব ক্লাছ 12ৰ পঢ়োঁ নে 11ৰ পঢ়োঁ নে দুইটা কেনেকৈ ভগাব পাৰোঁ। তাৰ লগতে তোমালোকে থিয়ৰিবোৰ ফাৰ্ষ্ট ইয়েৰ থিয়ৰিবোৰ তোমালোকে পাহৰি যাবাগে। গতিকে আজি এই ভিডিঅ'টো তোমালোকে কমপ্লিটলি চাই যোৱা, কেনেকৈ বস্তুখিনি তোমালোকৰ হেল্প হ'ব সেই বস্তুটো মই তোমালোকক দেখুৱাম। এতিয়া যিখিনি ষ্টুডেণ্টে, মই প্ৰথম ক'ম ক্লাছ 11ৰ ষ্টুডেণ্টখিনিৰ কাৰণে। তোমালোকে ক্লাছ 11ত যিখিনি ষ্টুডেণ্টে পঢ়ি আছা তাৰ কাৰণে তোমালোকে কি কৰিবা, তোমালোকে যেতিয়া ছাপ'জ তোমালোকে ফাৰ্ষ্ট চেপ্টাৰটো পঢ়ি আছা, চাম বেছিক কনচেপ্ট অফ কেমেষ্ট্ৰি, নেক্সট ছেকেণ্ড যিটো চেপ্টাৰ আছে ষ্ট্ৰাকচাৰ অফ এটম, তাৰপিছত নেক্সট আছে তোমালোকৰ পিৰিয়ডিচিটি বা পিৰিয়ডিক টেবুলৰ ওপৰত আহিব। গতিকে তোমালোকে কি কৰিবা, যেতিয়া তোমালোকে পঢ়ি যাবা, ছাপ'জ যদি ফাৰ্ষ্ট ইয়েৰৰ তোমালোকে চেপ্টাৰটো পঢ়ি আছা, ফাৰ্ষ্ট চেপ্টাৰটো, তাৰ লগত তোমালোকে প্ৰিভিয়াছ ইয়েৰ যিটো তোমালোকৰ নীটত যিবোৰ কুৱেশ্যনছ আহিছিলে সেই চেপ্টাৰটোৰ পৰা সেই বস্তুখিনি যদি চাব পৰা, তেতিয়া তোমালোকক দুইটাতে বেনিফিট হ'ব। নীটৰো তোমালোকৰ হেল্প হ'ব আৰু নীটত কুৱেশ্যনবোৰ কেনেকুৱা আহিব, তোমালোকৰ বহুতখিনি কনচেপচুৱেল আহে। নীট বুলিয়ে কোৱা নাই, মই IIT-JEE কথাও কৈ আছোঁ। IIT-JEE আৰু নীটত তোমালোকৰ কুৱেশ্যনছবোৰ কনচেপচুৱেল আহে, অলপ ডেপথত আহে। চ' সেই বস্তুখিনি যেতিয়া তোমালোকে পঢ়িবা, তাৰ কাৰণে তোমালোকে আৰু দুটা বস্তু বেছিকৈ পঢ়িব লাগিব তোমালোকৰ ক্লাছ 11ৰ লগতে। গতিকে তোমালোকে যেতিয়া অলপ ওপৰলৈ হায়াৰ ষ্টাডিজ বা অলপমান তোমালোকে হাই লেভেলত পঢ়িবা, তেতিয়া তোমালোকৰ কি হ'ব, 11ৰ যিখিনি বস্তু তোমালোকৰ একদম ইজি হৈ যাব। গতিকে তোমালোকে কি কৰিবা, চেপ্টাৰটোৰ যেতিয়াই তোমালোকে ফাৰ্ষ্ট চেপ্টাৰটো হওক, ছেকেণ্ড চেপ্টাৰ বা একেবাৰে 5th চেপ্টাৰ 6th চেপ্টাৰ যিমানে গৈ থাকিবা, প্ৰতিটো চেপ্টাৰৰ কাৰণে ছেপাৰেটকৈ তোমালোকে এখন কপি ৰাখিবা যে এইটো নীটত প্ৰিভিয়াছ ইয়েৰৰ এইকেইটা কুৱেশ্যন আহিছিলে, নেক্সট নীটত তোমাৰ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন। তাৰপিছত তোমালোকে গম পাবা যে ফাৰ্ষ্ট ইয়েৰৰ এই বস্তুটো আমি পাৰা নাই। সেই বস্তুটো তোমালোকে কি কৰিবা, য'ত তোমালোকে যোনখন কলেজত পঢ়ি আছা বা তোমালোকে যিসকল ছাৰৰ ওচৰত পঢ়ি আছা, তেওঁলোকক বস্তুটো সুধিবা যে ছাৰ এই নীটত এনেকুৱা কুৱেশ্যনছ কেইটামান আহিছিলে, মই এই কুৱেশ্যনছকেইটা ছল্ভ কৰিব পৰা নাই। চ' তেওঁলোকে যেতিয়া তোমালোকক গাইড কৰি দিব, তেতিয়া তোমালোকৰ সেইখিনিয়ে তোমালোকৰ বৰ্ডৰ এক্সামতো হেল্প কৰিব, প্লাছ তোমাৰ পেৰেলেলি নীটৰ বস্তুখিনি গৈ থাকিব। গতিকে সেইটো এটা তোমালোকৰ খুবেই এটা প্লাছ পইণ্ট হ'ব। তাৰ পাছত তোমালোকৰ যিখিনি এতিয়া মই ক'বলৈ যাম বৰ্ড এক্সামৰ কথা। ঠিক আছে, বৰ্ড এক্সামত এতিয়া তোমালোকে কি কৰিবা, কাৰণ বৰ্ড এক্সামত তোমালোকৰ ভাল ৰিজাল্ট এটা তোমালোকে কৰিবই লাগিব। এতিয়া বৰ্ড এক্সামত তোমালোকে যদি ভাল ৰিজাল্ট কৰিব খোজা, তেতিয়াহ'লে কি কৰিবা, বহুত তোমালোকে চেপ্টাৰটোতো কমপ্লিট পঢ়িবই লাগিব, কিন্তু বৰ্ডত তোমালোকৰ এনেকুৱা নহয় যে কিবা উল্টা পুল্টা কিবাকিবি যি টি ৰিজৰ্টৰ কুৱেশ্যন দি দিব, তেনেকুৱা টাইপৰ কেতিয়াও নকৰে। এটা পেটাৰ্ণ ফ'ল' কৰে। পেটাৰ্ণ কেনেকুৱা টাইপৰ, তোমালোকৰ প্ৰিভিয়াছ ইয়েৰৰ যদি মোৰ এই চেনেলটোত ক্লাছ 11ৰ যিটো ফাৰ্ষ্ট চেপ্টাৰ তাৰ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনছখিনি মই ফাৰ্ষ্ট চেপ্টাৰটোৰ দিয়া আছে, হায়াৰ ছেকেণ্ডেৰী কাউন্সিলত যিটো আহিছে, তাতে কি আছিলে, মই তাতে যদি তোমালোকে চাইছা দেখিবা যে একেটা কুৱেশ্যন 2017তো আহিছে, 2018তো আহিছে বা তোমালোকৰ 2020তো আহিছে। চ' তোমালোকৰ চেপ্টাৰবোৰ কুৱেশ্যনবোৰ তাতে কি কৰে, ৰিপিট মাৰে। চ' তোমালোকে ৰিপিট কৰে কাৰণে তোমালোকে যদি আগৰ কুৱেশ্যনছখিনি কেইটামান চাই বুজি ল'ব পাৰিছা তোমালোকে, তেতিয়া কি হ'ব, সেই একেটা কুৱেশ্যনছ তোমালোকৰ এটা কুৱেশ্যন চালে সেইটো কুৱেশ্যন হয়তো 17ত অহা কুৱেশ্যনটো তোমালোকৰ 22তো পাবা বা 23ত পাবা। বহুতখিনি তোমালোকৰ হেল্প হ'ব, তোমালোকে সেই কামটো কৰিবা। লগতে এতিয়া মই আহিম ক্লাছ 12ৰ ষ্টুডেণ্টৰ কাৰণে। চ' ক্লাছ 12ত যিখিনি ষ্টুডেণ্টে পঢ়ি আছা, তোমালোকে এতিয়াতো এটা ভাল ৰিজাল্ট কৰিবই লাগিব, কাৰণ চবেই তোমালোকক পাৰ্চেণ্টেজটো সুধিব যে ক্লাছ 12ত কিমান পাৰ্চেণ্ট পালে। কিন্তু এট দ্য এণ্ড তোমালোকৰ যেতিয়া নীট দিবাগে, নীটৰ যেতিয়া ৰিজাল্ট দিব, যিখিনি ষ্টুডেণ্টে মেডিকেলত ছিট পাবা, তেওঁলোকক কোনেও আহি পেলাই তোমালোকক নুসুধে যে তোমালোকে ক্লাছ 12ত তোমালোকে কেমেষ্ট্ৰি পেপাৰত কিমান পাইছিলা, বায়'লজি পেপাৰত কিমান পাইছিলা, বা ইংলিছত কিমান পাইছিলা, বা ফিজিক্সত কিমান পাইছিলা। তোমালোকক সেইটো সময়ত চবেই ক'ব যে বা ই মেডিকেলত বা নীটত পাই গ'ল। গতিকে সেইটোৱে তোমালোকৰ লাইফটো চিকিউৰ কৰিব। গতিকে তাৰ লগত মই কোৱা নাই যে তোমালোকে ক্লাছ 12টো নকৰিবা,
ক্লাছ 12 ৰ বস্তুখিনি তোমালোকে প্ৰতিটো বস্তু কি কৰিবা তোমালোকে পঢ়ি যাবা পঢ়ি যোৱাৰ লগতে তোমালোকে তো ডেফটত বস্তুখিনি পঢ়ি যাবাই নিটৰ কাৰণে গতিকে তোমালোকৰ কি হ'ব সেই বস্তুখিনিয়ে তোমালোকৰ যাতে নিটত তোমালোকৰ হেল্প হয় নিটতো তোমালোকৰ ডেফিনেটলি হেল্প কৰিবই হেল্প কৰাৰ লগতে তোমালোকে কি কৰিবা যিখিনি বস্তু তোমালোকে পঢ়ি গৈছা সেইবোৰৰ সৰু সৰু এটা শৰ্ট নোট বনাই যাবা যাতে তোমালোকৰ কি হ'ব যেতিয়া তোমালোকৰ এক্সামৰ আগত তোমালোকে 1 বা 2 মাহে হাতত টাইম পাবা তেতিয়া তোমালোকে কি কৰিবা সেইটো সময় ৰিভিজন দিবৰ কাৰণে তোমালোকক ক্লাছ 12 ৰ ডাঙৰ ডাঙৰ যিবোৰ নোটছ আছে সেইবোৰ পঢ়িব নালাগে চেপ্টাৰটোৰ যিখিনি কনসাইজ বস্তু যিখিনি পৰা তোমালোকৰ নিটত কোৱেশ্চনছবোৰ আহিছে প্ৰিভিয়াছ ইয়াৰৰ সেই টপিকখিনিৰ ওপৰত তোমালোকে যদি কৰা কাৰণ সেই কনসেপ্টবোৰ একেই থাকিব তোমালোকৰ জাস্ট তোমালোকৰ এবাৰ যদি এটা কোৱেশ্চনৰ ওপৰত কনসেপ্টৰ ওপৰত দিছে নেক্সট ইয়াৰ তোমালোকৰ কনসেপ্টটো বেলেগ এটা কনসেপ্টৰ ওপৰত দিব কিন্তু চেপ্টাৰটো হেতুৱে থাকিব সিলেবাসটো একে থাকিব সো তোমালোকে কি কৰিবা তোমালোকে কনসেপ্টটোহে জাস্ট চেঞ্জ কৰিব সো কনসেপ্টটো চেঞ্জ কৰিবৰ কাৰণে তোমালোকে প্ৰতিটো কনসেপ্ট তোমালোকে কভাৰ কৰিবা আৰু যেটো ক্লাছ 12 থাকিব ক্লাছ 12 ৰ তোমালোকে প্ৰিভিয়াছ ইয়াৰত কি কোৱেশ্চনছ আহিছিলে মই চেপ্টাৰটোত গুটেখিনি মই চেনেলটোত প্ৰভাইড কৰিম প্ৰতিটো চেপ্টাৰৰ তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন তোমালোকে প্ৰিভিয়াছ ইয়াৰটো কমপ্লিট ভালদৰে চাই যাবা তোমালোকৰ একদম আইডিয়াটা আহি যাব যে কেনেকুৱা টাইপৰ কোৱেশ্চনছ আহিব পৰীক্ষাত দেখিবা যে তেনেকুৱা টাইপৰ কোৱেশ্চনছখিনি তোমালোকৰ পৰীক্ষাত আহি আছে সো আৰু লগতে এটা কাম কৰিবা যিখিনি ক্লাছ 12 ৰ ষ্টুডেন্ট আছে তোমালোকে কৰিবা কি তোমালোকে বৰ্ডৰ কাৰণে তোমালোকৰ ক্লাছত তোমালোকৰ ডেইলি ক্লাছ চলি থাকিব তোমালোকৰ নোটছবোৰ দিবা তোমালোকে পঢ়ি যাবা নিজাকে তোমালোকে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন নিটৰখিনি কৰিবা তাৰ লগতে তোমালোকে যিখিনি বৰ্ডৰ প্ৰিভিয়াছ ইয়াৰ আছে সেইখিনিও কৰিবা তাৰ পিছত এটা কাম তোমালোকে কৰিবা ৰুটিনটো এটা বনাবই লাগিব হেতু মাষ্ট লাগিবই তোমালোকে কি কৰিবা সপ্তাহৰ 3 দিন দিবা তোমালোকে সাপোজ বা 4 দিন দিবা তোমালোকে ক্লাছ 12 ত আৰু সপ্তাহৰ 3 দিন দিবা তোমালোকে সাপোজ দিছা মানডে ওয়েডনেসডে ফ্ৰাইডে আৰু সানডে হেকিদিন তোমালোকে ক্লাছ 12 ৰ প্ৰিভিয়াছ ইয়াৰ নেটত কি কোৱেশ্চনছ আহিছে হেখিনি চাবা বাকি আৰু 3 ডেজ থাকিব সপ্তাহত 4 দিন গল তোমাৰ ক্লাছ 12 দিলা বাকি 3 দিনত তোমালোকে ক্লাছ 11 ৰ যিখিনি অলৰেডি পঢ়ি আহিছা কাৰণ বেছি দিন হোৱা নাই তোমালোকে পঢ়ি আহা মনত থাকিব সো ক্লাছ 11 ৰ বস্তুখিনি তোমালোকে সেইমতে সিস্টেমেটিক্যালি বস্তুখিনি বনাই পেলাই শৰ্ট নোট হিচাপে তোমালোকে ইম্পৰ্টেন্ট পইণ্টছবোৰ বা কি আহিছে তোমালোকে হেতু কাম কৰি যোৱা 4 দিন তোমালোকে ক্লাছ 12 ত দিয়া আৰু 3 দিন তোমালোকে দিবা ক্লাছ 11 ত সো তেনেকুৱা দিলে কি হ'ব তোমালোকে এতিয়া ভাবিবা যে মোৰ পঢ়া হোৱা নাই কিন্তু এট দা এন্ড তোমালোকে যেতিয়া গুটে কমপ্লিট তোমালোকৰ এক্সামটো দিবাগে তাৰ পিছত তোমালোকে দেখিবা যে তোমালোকৰ ক্লাছ 11 হৈ গল 12 হৈ গল তাৰ পিছত তোমালোকে সেই 2 মাহত বা 3 মাহত তোমালোকে কমপ্লিট ৰিভিজন দি দিয়া তাৰ পিছত তোমালোকে দেখিবা তোমালোকে কোনো ড্ৰপ নিদিয়াকে একবাৰতে তোমালোকে নিট বা জেডব্লিউ ক্ৰেক কৰি ধুনীয়াকৈ গুচি যাব পাৰিবা সো তাৰ কাৰণে তোমালোকে কমপ্লিট বস্তুটো প্যাৰেলেলি দুইটা বস্তু নিবলৈ চেষ্টা কৰিবা তোমালোকে বহুত ষ্টুডেন্ট দেখো তাৰ পিছত কি হ'ব তোমালোকৰ 1 বছৰ বহুত ম্যাক্সিমাম ষ্টুডেন্টে আজিকালি কি কৰে ড্ৰপ দিয়ে এই ড্ৰপ নিদিয়াকে যদি তোমালোকে এবাৰতে যদি তোমালোকে 1 বছৰ হাতত টাইম আছে ধুনীয়াকে এতিয়াও তোমালোকৰ 6 মান্থছ আছে সপ্তাহত তোমালোকে 4 দিন 12 দিয়া 3 দিন তোমালোকে ফাৰ্স্ট ইয়াৰ হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনছ খিনি চোৱা সেইখিনি পাই তোমালোকে যদি কৰা বিলিভ কৰা তোমালোকে এটা নিটত খুব ভাল এটা তোমালোকৰ চাবা সেই কনফিডেন্সটো আহিব নিটৰ এক্সাম দিবলৈ যাওঁতে যে বহুতে কি কৰে এবাৰ ড্ৰপ দিয়া নাই মই ফ্ৰেছাৰ আছো মোৰ কনফিডেন্স নাই পঢ়া হোৱা নাই সেই বস্তুটোৰ পৰা তোমালোক বহুতখিনি ডেইলি যদি তুমি সেইটো কাম কৰা তুমি 100টা ষ্টুডেন্টতকে তুমি 100 হলেও তুমি আগুৱাই গুচি যাবা তোমালোক সো হেখিনিয়ে মোক ক'বলগীয়া আছিল আজি ভিডিওটো তোমালোকে ভালদৰে পঢ়া শুনাবোৰ কৰিছো আৰু এই কামটো তোমালোকে আজিৰ পৰা আৰম্ভ কৰি দিয়া আজি যদি তোমালোকে 12 কৰিছা কাইলে ফাৰ্স্ট 11 কৰা পৰহিলে 12 কৰা মান নিটৰ কথা কাৰণে কৈ আছো বাকি তোমালোকে ক্লাছ 12 প্ৰিভিয়াছ ইয়াৰ খিনি চোৱা তোমালোকে ধুনীয়াকৈ ওলাই গুচি যাব পাৰিবা সো আশা কৰিছো ভিডিওটো তোমালোকৰ কাৰণে হেল্পফুল হ'ব তোমালোকে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লবা মই এনেকুৱা ইনফৰমেটিভ ভিডিও লগতে ক্লাছ 11 আৰু 12 কেমিষ্ট্ৰি ভিডিও গুটেখিনি মই তোমালোকৰ কাৰণে প্ৰিভিয়াছ ইয়াৰ গুটেখিনি মই লৈ আহিম অতি সোনকালে সো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিওটো লাইক কৰিবা আৰু নিজৰ ফ্ৰেণ্ড সাৰ্কেলৰ মাজত শ্বেয়াৰ কৰিবা থ্যাংক ইউ ফৰ ওয়াচিং